নমস্কাৰ মই ডক্টৰ অনুপমা সিল আৰু আজি মই মোৰ সিনিয়ৰৰ সহায়ত আপোনালোকৰ ওচৰত এটা বহুত ইম্পৰ্টেণ্ট টপিক যেটো কোভিড-19 পজিটিভ ইন প্ৰেগনেণ্ট ওমেন প্ৰেগনেণ্ট মহিলাৰ ওপৰত ডিসকাস কৰিব বিচাৰি আছো আলোচনা কৰিব বিচাৰি আছো সো যদি আমি ফাৰ্স্টলি এটো কম্পেয়াৰ কৰিব বিচাৰো মিলাব বিচাৰো যে এটা প্ৰেগনেণ্ট মহিলা আৰু এটা নন প্ৰেগনেণ্ট মহিলাৰ কাৰ কোভিড-19 ইনফেকশন হোৱাৰ চান্সেছটো বেছি হয় তেতিয়া আমি এটো চাব পাৰিম যে দুজনৰে সেম থাকে জেনাৰেলি বাট ইয়েস ইনফেকশন হোৱাৰ পিছত সিভিয়াৰিটি হোৱাৰ চান্সেছটো প্ৰেগনেণ্ট মহিলাৰ অলপ বেছি হয় তো কিছুমান এনেকুৱা বস্তু আছে যেটো আমি ৰিস্ক ফ্যাক্টৰ যদি সেই প্ৰেগনেণ্ট মহিলাটো থাকে তেতিয়া সিভিয়াৰিটিটো বেছি হ'ব পাৰে সো ফাৰ্স্টলি আমি হেটোৱে ডিসকাস কৰিম কি বস্তু হ'ব পাৰে প্ৰথমত হল BAM গ্ৰুপস এতিয়া BAM মানে BAME সো প্ৰথমত B ফৰ ব্ল্যাক ফিমেলস জেনাৰেলি কোভিড-19 ইনফেকশন বগা মানুহ কলা মানুহ সবৰে হৈ আছে কিন্তু এটো পোৱা গৈছে যে স্পেসিফিক্যালি যেবোৰ মহিলাৰ স্কিন স্ট্ৰাকচাৰ কলা হয় হিয়তৰ ইনফেকশন হলে সিভিয়াৰিটিৰ চান্সেছটো বেছি হ'ব পাৰে A ফৰ দেন এশিয়ান ফিমেলস আৰু M ফৰ মাইনৰিটি গ্ৰুপস মানে যেবোৰ মহিলা অলপ লো হাইজিন মেইনটেইন কৰে তাৰ পিছত স্ল্যাম এৰিয়াস থাকে অকমান হেবোৰ মহিলাৰ বেছিকে ইনফেকশন সিভিয়াৰ হ'ব পাৰে সেকেন্ডলি থাৰ্ড ট্ৰাইমেষ্টাৰ হল প্ৰেগনেন্সিৰ 7 মাহৰ পৰা 9 মাহৰ লগে যেটো সময় থাকে তেতিয়া যদি ইনফেকশনটো হয় তেতিয়া সিভিয়াৰ হোৱাৰ চান্সেছটো বেছি হ'ব পাৰে নেক্সট BMI হল বডি মাস ইনডেক্স যেটো নৰ্মালি 18.9 to 24.9 থাকিব লাগে বাট যদি এটা প্ৰেগনেন্ট মহিলাৰ BMI to 25 or 25 কে বেছি হয় তেতিয়া ইনফেকশন হলে সিভিয়াৰ হোৱাৰ চান্সেছটো বাঢ়ি যায় বয়সটো চাব গলে যদি 35 or 35 কে বেছি হয় তেতিয়াও ইনফেকশন হোৱাৰ চান্সেছটো সিভিয়াৰ বেছি হ'ব পাৰে আৰু যদি কিবা ডায়াবেটিস থাকে হাৰ্টৰ প্ৰবলেম থাকে হাই ব্লাড প্ৰেছাৰ থাকে আৰু কিছুমান ইমিউনিটি লো হোৱা ৰোগ থাকে তেতিয়াও ইনফেকশন হোৱাৰ চান্সেছটো বেছিকে সিভিয়াৰ হ'ব সো আমি যেবোৰ পইণ্ট ডিসকাস কৰিলো যদি যেবোৰ প্ৰেগনেন্ট মহিলাৰ এনেকুৱা কিবা বস্তু এনেকা কিবা পইণ্ট আছে আৰু এনেকুৱা সময়ত বেছিকে সাৱধান হোৱা উচিত আৰু কোভিড-19ৰ প্ৰিভেনশন প্ৰটোকল যেটো আছে বেছিকে মানিব দৰকাৰ এতিয়া কথাটো হল যে প্ৰেগনেন্সিৰ সময়ত ইনফেকশনটো বেছি কিয় হৈ আছে সো আমি গম পাও যে প্ৰেগনেন্সি ইটসেলফ এটা ইমিউনো কম্প্ৰেস ষ্টেট হয় মানে প্ৰেগনেন্সিৰ সময়ত মহিলাটোৰ ইমিউনিটিটো জেনাৰেলি লো হৈ থাকে সো আমি এটো গম পাও যে কোভিড-19 নৰ্মালি এটা ইনফেকশন লো থাকা পেশেন্টকে ইনফেক্ট কৰি আছে বেছিকে সো ইমিউনিটি লো থাকা পেশেন্টক ইনফেক্ট কৰি আছে সো প্ৰেগনেন্সি এটা ইমিউনিটি লো সময় হয় তো তেতিয়া ইনফেকশন হোৱাৰ চান্সেছটো বেছি হৈ আছে আৰু এটো চাব গলে পাম যে প্ৰেগনেন্সিৰ সময়ত বহুত মহিলাৰ কাফৰ প্ৰবলেম হয় উশাহ লোৱাৰ প্ৰবলেম হয় আৰু সেম উইথ কোভিড-19 ইনফেকশন হলেও লাংস ইফেক্ট কৰি আছে আৰু উশাহ লোৱাত প্ৰবলেম হৈ আছে তো তেনেকুৱাই সিভিয়াৰ হোৱাৰ চান্সেছটো প্ৰেগনেন্সিৰ বেছি হৈ যায় এতিয়া এটা প্ৰেগনেন্ট ওমেন কোভিড-19 ইনফেকশন হৈ আছে তো মহিলাটোৰ পৰা বাচ্চাটোৰ কি বস্তু ট্ৰান্সমিশন বা স্প্ৰেড হ'ব পাৰে আৰু কি বস্তু স্প্ৰেড নকৰে হেতু অকমান আমি ডিসকাস কৰিম সো মাৰ পৰা যেটো বাচ্চাৰ ট্ৰান্সমিশন হয় বা স্প্ৰেড হয় হেতুক আমি কও ভাৰ্টিকেল ট্ৰান্সমিশন সো প্ৰথমত কি বস্তু ভাৰ্টিকেল ট্ৰান্সমিশনক জেনাৰেলি এফেক্ট নকৰে মানে স্প্ৰেডটো নকৰে তো প্ৰথম হল টাইপ অফ ডেলিভাৰী মানে ডেলিভাৰীটো কেনেকুৱাকে হৈ আছে জেনাৰেলি বহুত সিভিয়াৰ হলে
তেতিয়াই মানে ইনফেকশ্যনটো বহুত চিভিয়াৰ হ'লে তেতিয়াই তেখেতৰ স্পেচিয়েলিষ্ট ডক্টৰ চিজাৰিয়ান কৰিব। আদাৰৱাইজ যিয়ে এডভাইচ কৰে সিহঁতৰ স্পেচিয়েলিষ্ট ডক্টৰ আইদাৰ চিজাৰিয়ান অৰ নৰ্মেল ডেলিভাৰী, সেইটো ভাৰ্টিকেল ট্ৰান্সমিশ্যনক মেটাৰ নকৰে। তাৰপিছত চাব যাওঁ যদি ডেলিভাৰীৰ পিছত কিছুমান প্ৰট'কল আছে, যেনেকুৱা স্কিন টু স্কিন কণ্টেক্ট, মানে মাৰ লগত বাচ্চাৰ স্কিন কণ্টেক্ট। তাৰপিছত মেথড অফ ফিডিং, মানে বুকৰ দুধ যিটো বেষ্ট ফিডিং, সেইটো ভাৰ্টিকেল ট্ৰান্সমিশ্যন নকৰে। চ' আমি স্কিন কণ্টেক্ট, মেথড অফ ফিডিং সেইটো ষ্টপ কৰিব দৰকাৰ নাই, সেইটো কৰি থাকিব পাৰে, বিকজ সেইটো স্প্ৰেডিঙত একো ইনফেক্ট নকৰে। এতিয়া কিছুমান ক্ষেত্ৰত ভাৰ্টিকেল ট্ৰান্সমিশ্যন হৈ আছে যিটো বহুতে ৰেয়াৰ হয়, যেনেকুৱা আমি এইটো গম পাওঁ, এইটো আমি অলপমান ডিছকাছ কৰিম, যে COVID-19 যিটো চেল হৈ কৰি আছে সেইটোৰ নাম হ'ল SARS-CoV-2, SARS-CoV-2। চ' SARS-CoV-2 সোমাবৰ কাৰণে দুটা বস্তুত ডিপেণ্ড কৰে। চ' যিটো মাকৰ ফুল মানে প্লেচেণ্টা আগৰ পৰাই তাতে কো-এক্সপ্ৰেছড হৈ থাকে। চ' যিটো মই নামটো কৈ দিম, সেই দুটা বস্তু হ'ল এনজিঅ'টেনচিন কনভাৰ্টিং এনজাইম 2 আৰু চেৰাইন প্ৰটিয়েজ। চ' বহুত ৰেয়াৰ কেছত যেতিয়া ইনফেকশ্যনটো বহুত বেছি হৈ আছে, চিভিয়াৰ হৈ আছে পেচেণ্টটোৰ, বহুত ইমিউনিটি প্ৰব্লেম থাকিলে, বেলেগ ৰোগ থাকিলে, তেতিয়া এই ইনফেকশ্যনটো সোমাই যায় আৰু প্লেচেণ্টাৰ হেৰি থ্ৰু দি এণ্ড ফিটেল ট্ৰান্সমিশ্যন মানে স্প্ৰেড হ'ব পাৰে বাচ্চাকটো। আৰু কিছুমান ক্ষেত্ৰত যেতিয়া ইঞ্জুৰি হ'ব পাৰে, মানে এইটো আমি গম পাওঁ যে এটা মাকৰ তেজ আৰু বাচ্চাৰ তেজটো জেনেৰেলি ছেপাৰেট হৈ থাকে এটা বেৰিয়াৰ দি। যদি কিছুমান ক্ষেত্ৰত সেইটো ইঞ্জুৰি হৈ নষ্ট হৈ গ'লে বা এক্সিডেণ্টলি, তেতিয়াও স্প্ৰেড হ'ব পাৰে, বাট সেইটো বহুত ৰেয়াৰ কেছত হয়। চ' সাৱধান হৈ থাকিলে একো ভয় কৰিব দৰকাৰ নাই। এতিয়া কথাটো হ'ল, যদি ইনফেক্টেড মাদাৰৰ পৰা, ইনফেক্টেড মাৰ পৰা যদি বাচ্চালৈ ট্ৰান্সফাৰ হৈ যায়, তেতিয়া আমি এইটো ক'ম যে COVID-19 ইনফেকশ্যনটো জেনেৰেলি টেট্ৰাজেনিক নহয়, মানে বাচ্চাক তেনেকুৱা ইনফেক্ট নকৰে। আৰু মষ্টলি COVID-19 ইনফেকশ্যনৰ কাৰণে বাচ্চাৰ কনজেনিটেল মালফৰ্মেশ্যন নহয়। এতিয়া কনজেনিটেল মালফৰ্মেশ্যন হ'ল বাচ্চাৰ জন্মৰ পিছত কিছুমান ফিজিকেল এবনৰ্মেলিটিজ থাকে। তো সেই ফিজিকেল এবনৰ্মেলিটিজটো COVID-19 ইনফেকশ্যনৰ কাৰণে নহয়। আৰু এইটোও পোৱা গৈছে যে প্ৰেগনেঞ্চিৰ সময়তো COVID-19 ইনফেকশ্যন জেনেৰেলি একো এবৰ্চন বা মিছকাৰেজ অৰ সেনেকুৱা MTP এইবোৰ নকৰে। COVID-19 ইনফেকশ্যনৰ কাৰণে এইবোৰ নহয়। বাট এইটো ক'ব পাৰিম যে COVID-19 ইনফেকশ্যনৰ কাৰণে মাকৰ ডেলিভাৰীটো আগত হৈ যাব পাৰে, মানে প্ৰিটাৰ্ম ডেলিভাৰী হ'ব পাৰে। এতিয়া সেইটো ডিপেণ্ড কৰে, মানে তেখেতৰ স্পেচিয়েলিষ্ট ডক্টৰে সেইটো চিভিয়াৰিটিটো জানি বুজি তেখেতক এডভাইচ কৰিব পাৰে, অৰ এইটো স্পণ্টেনিয়াছলি হ'ব পাৰে। চ' এইটোৱে ক'ব পাৰিম যে আফটাৰ হস্পিটেলাইজেশ্যন এটা পেচেণ্টৰ ইনফেকশ্যনটো চাই বুজি সেইটো তেখেতৰ স্পেচিয়েলিষ্ট ডক্টৰে তেখেতৰ মেনেজমেণ্ট আৰু ট্ৰিটমেণ্টটো সেনেকুৱাকৈ প্ৰট'কল হিচাপত প্ৰচিড কৰে, আগুৱাই লয় মাকৰ আৰু বাচ্চাৰ দুজনৰ বেটাৰমেণ্টৰ কাৰণে। এতিয়া যিটো চিমটমছ এটা ক'ব যাওঁ ইনফেকশ্যনৰ, সেইটো জেনেৰেলি ছেমেই হয়। জেনেৰেলি এটা প্ৰেগনেণ্ট মহিলাৰ একো চিমটমছ নাথাকে, আৰু যদি চিমটমছ হয় তেনেহ'লে কাফ থাকিব, নৰ্মেলি জ্বৰ, চৰ্দি, গলৰ বিষ, উশাহ লোৱাৰ কষ্ট, সেইবোৰ নৰ্মেলি ছেমে থাকিব। এতিয়া আমি এইটো বিচাৰিম যে ইনফেকশ্যনটো কেনেকৈ কমাব পাৰি। তো য়েছ, এইটো ফাৰ্ষ্টলি COVID-19 প্ৰট'কল যিটো প্ৰিভেণ্টিভ মেজাৰ আছে সেইটো প্ৰথমত মানিব লাগিব, মানে ছ'চিয়েল ডিষ্টেঞ্চিং, হেণ্ড চেনিটাইজিং, হাতটো ভালকৈ ধোৱা লোৱা কৰিব লাগিব, ইনফেকশ্যন এৰিয়াৰ পৰা দূৰ থাকিব লাগিব, মাস্ক পিন্ধি বাহিৰত যাব লাগিব, পাৰিলে ইনফেক্টেড এৰিয়া বা বেছি এক্সপ'জ মানুহৰ লগত নোহোৱাই ভাল সেইবোৰ সময়ত, আৰু সেইবোৰ এটচেট্ৰা যিবোৰ থাকে মেইনটেইন কৰিব লাগিব। কিন্তু স্পেচিয়েলি
প্ৰেগনেণ্ট মহিলাৰ কাৰণে কিছুমান বস্তু আছে যেটো মানিলে আৰু ইনফেকশ্যন হোৱাৰ চান্সেছটো কমাব পাৰি। চ' প্ৰথমত হ'ল এণ্টিনেটেল কিয়ৰ ভিজিট, মানে যেটো এণ্টিনেটেল মানে প্ৰেগনেঞ্চিৰ হোৱাৰ প্ৰথমৰ যেটো মানে হস্পিটেল লৈ চেকআপৰ যেটো ভিজিট হয় সেইটো যিমান পাৰে কমাই দিব লাগিব। এতিয়া যিবোৰ দৰকাৰৰ কাৰণে ইনভেষ্টিগেশ্যন, ৰুটিন এক্সামিনেশ্যন, ইউৰিন এক্সামিনেশ্যন, ব্লাডৰ তেজৰ পৰীক্ষা, ছ'ন'গ্ৰাফি সেইবোৰ কৰাবতো লাগিবই। যিবোৰ ইম্পৰ্টেণ্ট বস্তু হয় সেইবোৰৰ কাৰণে হস্পিটেল যাবই লাগিব। বাট যিমান পাৰে উইদাউট এনি ৰিজন হস্পিটেলত যোৱাটো বন্ধ কৰিব লাগিব। লাগিলে তেখেতৰ যিটো স্পেচিয়েলিষ্ট ডক্টৰ আছে তেখেতৰ লগত টেলিকমিউনিকেশ্যন ফোনত কণ্টেক্ট কৰিলে ভাল। ঘৰতে পাৰিলে ব্লাড প্ৰেছাৰটো, ৱেইটটো চেক কৰি থাকিব লাগিব। ঘৰতে যিমান পাৰে চুগাৰটো মেনুৱেলি চেক কৰি থাকিব লাগিব। আৰু যিমান পাৰে হস্পিটেলৰ যোৱাটো ৰিডিউচ কৰিব লাগিব, মানে কম কৰিব লাগিব। তাৰপিছত যেটো মেডিচিন থাকে সেইটো নৰ্মেলে থাকিব। শিডিউল হিচাপত টিটেনাছ ড'জ, আইৰণ ফলিক এচিড সেইবোৰ চব ছেমে থাকে। বাট স্পেচিয়েলি প্ৰেগনেণ্ট মহিলাৰ কাৰণে এটা ওৱান ছিংগল শ্বট মানে এটা ড'জে ফ্লু ভেকচিন সেইটো দিয়া হৈছে। সেইটো পাৰিলে প্ৰেগনেঞ্চিৰ যিকোনো এনি টাইম সেইটো ল'ব পাৰে। এতিয়া কথাটো হ'ল যে মেনেজমেণ্টটো কেনেকুৱা হ'ব। চ' যদি একো চিমটমছ নাথাকে তেতিয়া পেচেণ্টটো ঘৰতে আইচলেট হ'ব পাৰে 10 দিনৰ কাৰণে, আৰু তাৰপিছত আকৌ চেক কৰিব পাৰে, টেষ্ট কৰিব পাৰে। আৰু যদি কিছুমান চিমটমছ আছে, চিভিয়াৰ চিমটম আছে, তেন ইমিডিয়েটলি হস্পিটেল এডমিট হোৱাটো ভাল। হস্পিটেলত ডক্টৰে সেনেকুৱাই প্ৰট'কল হিচাপত ট্ৰিটমেণ্টটো প্ৰচিড কৰিব। আৰু লগে প্ৰেগনেঞ্চি ট্ৰিটমেণ্টটো ছেইম ৱেত চলি থাকিব। সেইটো প্ৰট'কল হিচাপতে হ'ব। জেনেৰেলি ক'ভিড ট্ৰিটমেণ্টটো ছেইমে থাকে এটা প্ৰেগনেণ্ট ওমেন আৰু এটা নৰ্মেল মানুহ যেনেকুৱা হয়। বাকী কিছুমান ক্ষেত্ৰত অলপ কৰ্টিকষ্টেৰইডছ দিয়া হয় ফৰ বাচ্চাটোৰ লাংটো মেচিয়ৰ হোৱাৰ কাৰণে। বাকী জেনেৰেলি ছেইমে থাকে, একো সেইটো দিগদাৰী নাই। তাৰপিছত বাচ্চাটো হোৱাৰ পিছতো ফাৰ্ষ্ট 24 আৱাৰ্ছ এবাৰ টেষ্ট কৰিব লাগিব বাচ্চাটোৰ। যদি নেগেটিভ আহে দেন আকৌ 48 আৱাৰ্ছ পিছত এবাৰ চেক কৰিব লাগিব। তাৰ লগত যেনেকুৱা মই আগতেও কৈছোঁ, ব্ৰেষ্ট ফিডিং, স্কিন কণ্টেক্ট এইবোৰ একো ইনফেকশ্যন যদি বাচ্চাটো নেগেটিভ আহে দেন এইবোৰ ইনফেক্টেড নকৰে, সেইবোৰ কৰি থাকিব পাৰে। আৰু যিবোৰ আগত ডিছকাছ কৰিলোঁ, চ' সেইটোৱে এডভাইচ কৰিম প্ৰেগনেণ্ট মহিলাৰ যিবোৰ ক্ষেত্ৰত বা যিবোৰ সময়ত বেছি চিভিয়াৰ হোৱাৰ চান্সেছটো বেছি হৈ আছে, বা যাৰ চিভিয়াৰ হোৱাৰ চান্সেছটো বা ইনফেকশ্যন হোৱাৰ চান্সটো বেছি হৈ আছে, তেখেতে বেছি সাৱধানত থাকক আৰু ভালকৈ প্ৰট'কলটো মানে প্ৰট'কলটো মানি চলক এণ্ড প্ৰিভেনশ্যন লৈ থাকক আৰু সুস্থ থাকক। ধন্যবাদ।